অব্যাহত আছে উদ্ধাৰ অভিযান। কালি নদীহিঙত গা ধুই থকা অৱস্থাত সন্ধানহীন হৈ পৰিছিল মহাদেৱপুৰ কৌপাতনি গাঁৱৰ মঞ্জয় চেতিয়া নামৰ এজন লোক। 25জনীয়া এটা NDRF বাহিনীয়ে পুৱা প্ৰায় 5 বজাৰ পৰা লোকজনৰ মৃতদেহ উদ্ধাৰ বাবে অভিযান অব্যাহত ৰাখিছে। বৰ্তমানেও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই লোকজনৰ। পুনৰ জনাইছো, কালি নদীহিঙত গা ধুই থকা অৱস্থাত সন্ধানহীন হৈ পৰিছিল মহাদেৱপুৰ কৌপাতনি গাঁৱৰ মঞ্জয় চেতিয়া নামৰ এজন লোক। অব্যাহত আছে উদ্ধাৰ অভিযান। প্ৰায় 25জনীয়া এটা NDRF বাহিনীয়ে পুৱা 5 বজাৰ পৰা লোকজনৰ মৃতদেহ উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নামচাই আপডেট নিউজ। हम लोग 12 PN NDRF से सी कंपनी डिब्रूगढ़ से आज जो इस इंसिडेंट साइट पे आ रखा है। सुबह हम लोग 5 बजे निकला है और इंसिडेंट साइट में 9:30 बजे पहुंचा और उसके बाद 15 मिनट के बाद ऑप्स हमने लॉन्च किया। अभी तक हम सर्च जारी रखा हुआ है अभी, और फिर ये जो ऑप्स चल रहा है अभी वो हम जारी रखेंगे। हम इस ऑप्स को पूरा करने के लिए बोथ OVM और डीप डाइवर्स का यूज़ करेंगे और उम्मीद करता हूँ कि जल्दी ये सक्सेसफुल हो जाए। थैंक यू।